নমস্কাৰ বন্ধুসকল, আজি একমাহ গৰমৰ বন্ধৰ পিছত আকৌ 1 আগষ্ট স্কুলত আহি উপস্থিত হলোঁ। স্কুল খুলিলে, গৰমৰ বন্ধ শেষ। বহুত ভাবিছিলোঁ গৰমৰ বন্ধত অত যাম, কিবা কিবি কৰিম, একোৱে কৰা নহ'ল। মানে এনেই দিনটো পাৰ হৈ গ'ল। যি কি নহওক, গৰমৰ বন্ধ শেষ, উকলি গ'ল। এতিয়া স্কুলত আহিবৰ হ'ল। আজি আকৌ ফাৰ্ষ্ট স্কুলত আহিলোঁ। এয়া আপোনালোকে চাওক কি অৱস্থা হৈ আছে। বহুত জাবৰ জোঁথৰ, স্কুলখন জাবৰ জোঁথৰেৰে ভৰি আছে। গছৰ পাতবিলাক পৰি স্কুলৰ যিটো ফিল্ডখন একেবাৰে লেতেৰা হৈ আছে। আজি এইবিলাক আমি সকলোৱে ষ্টাফ আন কৰ্মচাৰী সকলোৱে মিলি আমি চাফা কৰিম বুলি ভাবিছোঁ। 2-এজন ছাত্ৰ নহা নহয় আহিছে আজি প্ৰথম, সেইকাৰণে ছাত্ৰৰ উপস্থিতি বহুত কম দেখা যায়। স্কুলৰ যিটো মানে আমাৰ ফিল্ডখনো বেয়া হৈ গৈছে। এইটো আমাৰ চাওক, প্ৰধান শিক্ষক মহোদয় আহি পাইছে ইতিমধ্যে, স্কুলত আহিছে। যি কি নহওক, এইটো ডিউটি আমাক কৰিবই লাগিব। স্কুলখনৰ একমাহ নথকাত মানে যিটো স্কুলৰ চৌহদ্দিৰ যিটো অৱস্থা, চাৰিওফালৰ যিটো অৱস্থা, লেতেৰা আৱৰ্জনাৰে ভৰপূৰ হৈ গৈছে। আজি আমি সকলোৱে মিলি এইখন চাফা কৰিম।